নকওঁ বুলি আচলতে কথা এটা কম বুলি গুচি আহিলোঁ। কথাটো এনেধৰণৰ যে আমি প্ৰত্যেক যিখিনি ডিজিটেল ক্ৰিয়েটৰ আছোঁ, যিখিনি আমি ডিজিটেল কাম কৰোঁ, ছ'চিয়েল মিডিয়াত কাম কৰোঁ, ছ'চিয়েল প্লেটফৰ্মত কাম কৰি আছোঁ, আমাক এখিনি মানুহে অনুকৰণ কৰে। বিশেষকৈ নতুন প্ৰজন্মৰ মানুহখিনিয়ে আমাক অনুকৰণ কৰে। নতুন প্ৰজন্মৰ কাৰণে আমি কিবা এটা কৰিব লাগে আৰু সেই কিবাটো সদায় ভাল হ'ব লাগে। সেই কিবাটো সদায় ভাল হ'ব লাগে। দুটামান পইচাৰ কাৰণে যাতে আমি নতুন প্ৰজন্মক বিপথে পৰিচালিত হ'বলৈ সুবিধা নিদিওঁ, যাতে মই মোৰ গাত বদনামটো লৈ নলওঁ, তাৰ কাৰণে কিন্তু প্ৰতিগৰাকী ডিজিটেল ক্ৰিয়েটৰে এই সময়ত চিন্তা কৰাৰ প্ৰয়োজন আছে। আমি দুটামান পইচাৰ কাৰণে কিছুমান এপছ আমি প্ৰমোচন কৰোঁ। সেই এপছবিলাকৰ বিষয়ে আমিও কিন্তু সবিশেষ একো নাজানো। আৰু মই 100% জানো, আমি যিসকলে প্ৰমোচন কৰোঁ তেওঁলোকৰ প্ৰায় 100% হয়তো সেই এপছটোৰ লগত জড়িত হৈ নাথাকে। মাত্ৰ পইচাৰ আশাত আমি সেই এপছটো তেওঁলোকক আমি দৰ্শকসকলক কওঁ, আমি আমাৰ অনুৰাগীসকলক কওঁ যে আপোনালোকে ডাউনলোড কৰিব, খেলিব, ইমান টকা পাব। এই যিটো কাম কৰি আছোঁ আমি, যদিও বহুজনে কৈ দিওঁ যে আমি কোনো ৰিস্ক নলওঁ, তথাপিও আমি সেইটো প্ৰচাৰ কৰাটো আমাৰ কাৰণে, আমি সমাজৰ কাৰণে দায়বদ্ধ যেতিয়া হয়, তেতিয়াহ'লে আমাৰ সেই প্ৰচাৰ কৰাটো আমাৰ কাৰণে ভুল। যাৰ কাৰণে কেইবাগৰাকী ইউটিউবাৰ ইতিমধ্যে দেখিছে আপোনালোকে যে আইনৰ গণ্ডিলৈ আহিবলগীয়া হৈছে। সেইকাৰণে এটাই অনুৰোধ, আমি যি কাম কৰিম আমি আমাৰ সমাজখনৰ কাৰণে কৰিম, সমাজখনৰ ভালৰ কাৰণে কৰিম। নতুন প্ৰজন্মক আমি কিবা এটা ভাল এটা বাৰ্তা দিবলৈ চেষ্টা কৰিম। আৰু সেইকাৰণে প্ৰত্যেকৰে এটা বিনম্ৰ অনুৰোধ ডিজিটেল ক্ৰিয়েটৰসকললৈ যে আপোনালোকে অন্ততঃ এই বিভিন্ন ধৰণৰ এপছবিলাক প্ৰমোচন কৰিবলৈ এৰক। বিশেষকৈ এই গেম যিবিলাক এপছ আপোনালোকে প্ৰমোট কৰে, সেই প্ৰমোচন কৰিবলৈ এৰি দিয়ক। সেইকেইটা পইচা নহ'লেও আমি নিশ্চয় পাৰিম প্ৰত্যেকে। আৰু সেইকেইটা পইচাতকৈ আমাৰ নিজৰ সমাজখন, নিজৰ উঠি অহা প্ৰজন্ম, নিজৰ ককাই ভাইসকল বেছি মূল্যৱান। তেখেতসকলৰ ভৱিষ্যতটো আমাৰ কাৰণে বেছি মূল্যৱান। কথাষাৰ ক'লোঁ, কোনেও যাতে মনত দুখ নধৰে।